আৰু আজি পুৱাই পুৱাই হাঁচি পুলি উঠাইছোঁ খুব কষ্ট কৰি ৰুইছিলোঁ এইবোৰ এটা সময়ত এটা ডাঙৰো হৈছে চাইজবিলাক আৰু মানে ইয়াত মানে আমাৰ মন্দিৰ ভাগ হ'বলৈ গৈ আছে আপোনালোকে আশীৰ্বাদ কৰিব মন্দিৰ ভাগ যাতে খুব ধুনীয়াকৈ উলিয়াব পাৰোঁ এয়া হাঁচি দেখিছে আৰু এইফালে অনিল দা আৰু মই হাঁচি মানে উঘালি আছোঁ ইমান ডাঙৰ ডাঙৰ হাঁচি বেয়াও লাগে এইজোপা এজোপা উঘালিলোঁ আৰু এতিয়া এইজোপা উঘালি আছোঁ ধুনীয়াকৈ এনেকৈ পি খান্দি পিনে তাৰপিছত এইকেইজোপা উঠাব লাগিব আৰু আপোনালোকে কিন্তু বৰ ধুনীয়া ধুনীয়াকৈ মৰম ছাপোৰ্ট ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰি আছে ঘৰত ইটো সিটো কাম জানেই ঘৰলৈ আহিলে ইটো সিটো কাম কৰি থকা হয় সেইকাৰণে ময়ো অলপ ব্যস্ত হৈ আছোঁ আৰু কোনো বেয়া পাব নালাগে আমাৰ নাৰিকল গছ দুটামান লাগি আছে বাৰু আৰু উঠিয়ে মানে চিধাই এতিয়ালৈকে মায়ে চাহ দিয়াই নাই আমাৰ মায়ে চাহ লৈলে বহুত দিনৰ মূৰত কটা বিস্কুট দেখিছোঁ দেই অনিল দা এই সৰুতে কটা বিস্কুট দেখা কটা বিস্কুট গুড় কটা বিস্কুট আগতে কেনেকুৱা খাইছিলো ন এই বস্তুটো হেৰাই গৈছে আকৌ প্ৰায় হয়নে গুড় খাব লাগে ধূলি চুলিৰ কাৰণে বহুত ভাল হয় গুড় এই গুড়টো যিমান পায় সিমান খালে আৰু ৰাতিপুৱা চাহ ললো আৰু দেই আমাৰ গুডু মন বেয়া হয় নাই গুডুৱে একদম পুৰা আজি বমি কৰিছে পানী জাৰিলে নি পাপা এতিয়া পানী জাৰি দিলে গুডু ভাল হৈ যাব দেই দেহা ভাল হৈ যাব দেই ভাল হৈ যাব আমাৰ গুডু পুৰা জ্বৰ হৈছে বহুততো হৈছিলে এইফালে পপাই উলিয়ালে তাক হস্পিটেল নিবলৈ তাৰপৰা এতিয়া মানে গাড়ী ৰেডি হৈ গ'ল আমাৰ গুডুৰ কাৰণে আৰু খুব বেয়া লাগে যেতিয়া ঘৰৰ এনেকৈ যিকোনো মৰম লগা বস্তু এটা বেমাৰ হয় কিবা হয় নহয় জানো আৰু সেইটো কাৰণে পপা ৰেডি কৰিলে নিবল তাৰপৰা ওচৰৰ দাদা এজনে ক'লে কি পানী জাৰি দিওঁ তাৰপৰা জৰাৰ পিছত চাই লওঁ আজি কাইলৈ আৰু ময়ো নিজৰ যুদ্ধত লাগি আছোঁ ঘৰলৈ আহিলে ইটো সিটো কাম ওলাই থাকে তাৰ মাজত আপোনালোকক এনেকৈ দি থাকোঁ আৰু এইফালে আমাৰ গাঁত খানি ক্লিয়াৰ হৈ গ'ল টোটেল আৰু এইফালে অনিল দাই আনি আছে আমি চব মানে এইবিলাক বহাই দিম আৰু এতিয়া গাঁতত জোখে জোখে সেইখিনিতো এটা কমি আছিলে তাতো এটা বহাই দিম টোটেল 8টা পুলি আমি উঘালিলোঁ 8টা পুলি উঘালি এতিয়া 8টা বহাই দিম ইয়াত অলপ আগত আপোনালোকে গাঁত দেখি আছিলে আৰু এতিয়া চব কি ধুনীয়াকৈ চিয়েলকৈ আমি ৰুই দিলোঁ আৰু ইয়াৰ ওপৰত এতিয়া খেৰ চেৰ পাৰি পানী চানী দিম মানে সজীৱ হৈ থাকিব তেতিয়া পুলিটো দেখিছে কোনেও ধৰিব নোৱাৰে আৰু যে সেইকেইটা নতুনকৈ ৰোৱা বুলি নতুনকৈ ক'বই নাই দেখুৱালেও ক'ব নোৱাৰি যে এইকেইটা কেইবছৰ হ'ল বুলি কেতিয়া আকৌ পানী উঠাব গমেই নাপাব এইকেইটা পুলি আনি দেখিছে এইটো আমাৰ মানে গ্ৰেজ হয় গ্ৰেজৰ ছাইডতে ৰুম আৰু আমাৰ অনিল দাৰ হাঁচি ধুনীয়া বাগান আছে আৰু এটা অভিজ্ঞতা আছে আপোনাক নৰ্মেলকৈ দেখাইছোঁ এইবোৰ অনিল দা ন ইয়াত দেখিছে পোক সোমাই লৈ তেল ওলাইছে এইটো পোক আৰু ইয়াত মানে কিছুমান এজোপা লাগিলে মানে চব বিয়পিব চবতে লাগি যাব এতিয়া এইবিলাক দেখিছেনে এইবিলাক তেল ওলাইছে এইবিলাক দেখিছে ফুটি এইবিলাক এনেকৈ এইবোৰ বন্ধ হৈ যাব এইবোৰ আৰু মানে বহুত সৰুতে লাগিলেও মানে পোক বেয়া এইবিলাক দেখিছেনে তাত পোক সোমাইছে তাৰপৰা এইটো এটা সোমাইছে এনেকৈ চব ছিংগল লাইন আছে এইবোৰ চব মই ৰোৱা এইফালে আমাৰ গুডু আহি গ'ল দেই দেখা আহিলা কেইটা কান্দিছে আমাৰ দেহা কেইটা দিছে মা আৰু ঘৰত আহিলে খুব কাম ওলাই থাকে ইটো সিটো আৰু এতিয়া কৰি আছোঁ যিমানখিনি পাৰোঁ নিজে কৰোঁ আৰু এতিয়া মায়ে ভাতো দিছে ভাত চাত খাই লওঁ আৰু কাম আছে সন্ধিয়ালৈকে কৰোঁ তাৰপিছত মায়ে ৰাতি খানাটো কিদৰে আয়োজন কৰে আৰু মোক দেখিছেনে পূৰা কালা হৈ গৈছে স্কিন মানে কি হৈছে কথাটো ৰ'দত পূৰা কাম কৰি থকা হয় ন আৰু ৰ'দত কাম কৰি থকাৰ কাৰণে মানে কোনো ভাল ছানস্ক্ৰীমৰ নাম নাজানো আৰু কোনোবাই যদি ভাল ছানস্ক্ৰীমৰ নাম জানে মানে লৰাই ঘঁহা প্লিজ কমেণ্ট কৰি জনাব ন তাহলে বেছিকৈ কৈ থাকোঁ একেবাৰে ৰাতি মায়ে কি ধৰণে খুৱায় তাতহে লগ পাম আৰু ন এইফালে দাঁত দেখিছে না তামোল খাই ঘৰত আহিলে খুব তামোল খোৱা হয় কাৰণ দাঁত পিলা হৈছে ৰঙা হৈছে বুঢ়া তামোল গাঁৱৰ ল'ৰা যেন আকৌ পপাই ক'লে শিল এশ চেফটি লৈ মই বোলো আৰু ঘৰলৈ আহিলে মই আৰু কাম কৰা মানুহেই হৈ পৰে আৰু
অৱশেষত দিনটো কষ্ট কৰি এতিয়া ধুনীয়াকে টিপ টপকে গাটো একদম ধুই আহিছো বহুত ধুনীয়া গুণাইছে গাটো আৰু ধন্যবাদ আপোনালোকে যিসকলে ইমান ধুনীয়াকে মৰম ছাপোৰ্ট কৰি আছে আৰু বিভিন্ন কমেণ্ট মেছেজ তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে কয় যে আপুনি ঘৰলৈ আহিলে কিনো কৰি থাকে ভিডিঅ'সমূহ দিব আমি চাওঁ তাৰ ওপৰতে ভিডিঅ'সমূহ দিওঁ আৰু তাত আপোনালোকে ইমান ধুনীয়াকে মৰম ছাপোৰ্ট কৰে বহুত বহুত ধন্যবাদ এনেকৈ সদায় মৰম ছাপোৰ্ট কৰি থাকিব আৰু আপোনালোকেও সদায় ভালে থাকক আৰু মই একদম গাটো বিষ হৈ গৈছে মানে কিবা লাগি গৈছে এতিয়া লোকেল কুকুৰা ঘৰত আছে খাব লাগিব মায়ে বনাব টিপটপকে আৰু আজি ভিডিঅ'টো ইমানে সকলোকে পুনৰ আন ভিডিঅ'ত সকলোকে লগ পাম তেতিয়াহ'লে সকলোকে শুভৰাত্ৰি